মাংসহি একদম মুখৰ ওচৰত পালেহি একদম লোপ একদম বেয়া লোপ লাগিছে দেখি পিনি মাংস একদম জিভা পানী পৰি গৈছে আৰু ধুনীয়া হৈছেনে বাৰু মাংসটো? মাংসটো একদম দেখাত ধুনীয়া আছে খাওঁতহে গম পাওঁ। হেল্ল' গাইজ, আজি আমি এইটো বনাবলৈ গৈ আছোঁ। লোকেল কুকুৰা ঘৰ কুকুৰা আইঅ' বনাবলৈ গৈ আছোঁ। মানে মই কাটি বাছি ৰেডি কৰি দিওঁ, আমাৰ এখেতে বনাই দিব ধুনীয়াকৈ। সকলোৱে যদি একদম এণ্ডলৈকে চাই থাকক, একদম মিছ নকৰিব ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। বাই বাই। হেল্ল', এতিয়া এয়া কুকুৰা বাচিব। কুকুৰাটো বাছি লওঁ, তাৰপৰা আপোনালোকে দেখাই যাম কেনেকৈ বাছোঁ কি কথা। সেইটো মই একদম চেলিয়াই দিম, একদম ধুনীয়াকৈ চেলিয়াই দিম। কিন্তু মানুহে কুকুৰাটো মানে গৰম পানী দি পিনি জুইত পুৰি খাই ভাল পায়, কিন্তু মই চেলিয়াই খাই ভাল পাওঁ। কাৰণ যদি গৰম পানী দি জুইত পুৰোঁ মানে কিবা এটা থাকি যায়গৈ, কি বুলি কয়, নুন থাকি যায় আৰু কিবা এটা থাকি যায়। মই অকণমান মানে খাই তেতিয়া বেয়া পাওঁ। চ' চবেই নিজৰ সুবিধা চাই খায়, আৰু মই চেলিয়াই খাই ভাল পাওঁ। মানে চেলিয়াই দিলে ধুনীয়া হয় খাবলৈ। চ' আপুনি ভিডিঅ'টো চাই যাওক, মই চেলিয়াই ধুনীয়াকৈ বনাম এতিয়া, মানে কাটিম এতিয়া ধুনীয়া কাটি পিনি মই নবনাওঁ একচুৱেলি এখেতে বনাব। ভিডিঅ'টো চাই লওক, একদম কাটিম এতিয়া কেনেকৈ কাটো আপুনি চাওক। কলপাত এখন কাটি লওঁ, নহ'লে দিগদাৰ হ'ব। পানী পৰিছে, বৰষুণ দিছিলে। কলপাতখন হ'লে দিগদাৰ হয় কাটিবলৈ মাংস। বৰ বেছি এক্সপিৰিয়েঞ্চ নাই মাংস কটা, কিন্তু ঘৰৰ মুৰ্গীকেইটা কাটিব। কুকুৰা বুলি ক'ব গ'লে, লোকেল বুলি ক'ব গ'লে এনেকুৱা কুকুৰাবোৰ খাই বেছি ভাল লাগে, বেছি সোৱাদ হয়, বেছি প্ৰ'টিন পায় বুলি কয়। বেছি বুঢ়া হ'লে খাবলৈ টান হৈ যায়, একদম পাতলীয়া হৈ যায় খাবলৈ। এইটো এনেকুৱা চাইজৰ কুকুৰাবোৰ বহুত ধুনীয়া, ধৰি লওক 800 গ্ৰাম 700 গ্ৰাম। কিন্তু আজিকালি বজাৰত পাব গ'লে চব সোণালীহে পোৱা যায়। চ' ঘৰত এটা পুহিব লাগে, সেইকাৰণে আমি ঘৰত অলপমান পুহিছোঁ। এইয়া মাংস কাটি আছে দেখিছেনে? মাংস কটাৰ পিছত আৰু মই মাংস বনাম আজি। টেষ্টিকৈ বনাব নে? টেষ্টিকৈ বনাব। টেষ্টিকৈ বনাব লাগিব দেই। মাংস কাটি কেনেকুৱা লাগিছে হেৰা? মজা লাগিছে, মহে দিছে খুব। আৰু খাব লাগিব চাগে। খাই ল'বা। তুমি কাটা আৰু কাটি হোৱাৰ পিছত মই বনাম। ঠিক আছে বাৰু দেই। জলকীয়া গছ, জলকীয়াবিলাক মৰিয়ে গৈছেগৈ। তথাপিও কেইটামান ওলাব চাগে জলকীয়া। এয়া মই জলকীয়া দুটামান ছিঙি লওঁ। এয়া আমাৰ এখেতে কি কৰি আছা? এয়া মই আদা নহৰু গুচাই আছোঁ। এই গোটেই যাব কৈ পেলাই চাৰিব দেখোন। হে ধুব লাগিব এইখিনি। তোৰ যাব ক'লে আদা কৰিছে? আদাই দেখোন। তোৰ ভালকৈ গুচাব লাগে আদাটো। আৰু বৰ মস্ত আদা অ'। আদা ইমান ডাল দিব নেকি? হয় নেকি? ধুনীয়াকৈ ধুব লাগিব দেই। এইবোৰ যাববোৰ ইমান লেতেৰা হৈ যাব বাবা। মাংসখিনি কটা হৈ গ'ল ধুনীয়াকৈ। একদম সৰু পিচ কৰা নাই, ডাঙৰো কৰা নাই, একদম মিডিয়াম পিচ কৰিছে। আৰু এয়া মই আলু গুচাই ল'লোঁ 2টা, আৰু এয়া পিঁয়াজ 2টা গুচাই লৈছোঁ, নহৰু, জলকীয়া, আদা, আৰু এইটো মান ধনিয়া পাত। এইয়া আদা নহৰু খুন্দি আছে। এইয়া আদা নহৰু। ৱাও ধুনীয়া কাটিছে দেই। একদম মাংস আঞ্চা কাটি ৰেডি হৈ গ'ল, বনাবলৈ বাকী খাবলৈহে বাকী আছে আৰু দেই। একদম ভোক লাগিছে দেখি পিনি অ'। মজা হ'ব, টেষ্টি হ'ব। নহৰু, আদা, মান ধনিয়া, পিঁয়াজ, লোকেল চিকেন। তেল দি দিছোঁ। এয়া তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজ দিছোঁ। আদা নহৰু পেষ্ট অলপ থৈ দিছোঁ দিবৰ কাৰণে।
এতিয়া মই মছলাখিনি দিম। এইটো মিক্স মছলা আৰু দিম ৰেড চিলি অলপ দি দিছোঁ। মই জলকীয়া 3টা দিছিলোঁ, কেঁচা জলকীয়া। সেইবাবে ৰেড চিলিটো মই বেছি নিদিওঁ। আৰু এতিয়া মই অকণমান গৰম মছলা দিম। মই গৰম মছলা পিছত দিম। আৰু ধনিয়া দি দিছোঁ, ধনিয়া পাউডাৰ। মই মানে মান ধনিয়া দিম। এইখিনি ভালদৰে পকাই লৈছোঁ আৰু এতিয়া মই মাংসখিনি দি দিম। এতিয়া মই মাংসখিনি এতিয়া দি দিছোঁ আৰু অকণমান ভালদৰে ভাজি ল'ম মাংসখিনি। তুমি ভাজি দিয়াচোন ন? তুমি ভাজি দিয়াচোন মাংসখিনি। মই ভাজি দিয়াচোন। তুমি ভালদৰে ভাজা, মই মানে ভাজিবই নাজানো। মাংসটো অকণমান ভাজি ল'ব লাগে ভালকৈ, ফ্ৰাই হ'লে ভাল লাগে খাবলৈ। এয়া মই মাংসখিনি অলপ ভাজিলোঁ আৰু এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকন মাৰি দিম। তাৰপিছতে মই আলু দিম। 5 মিনিট হ'ল, মই চাম মাংসটো। এয়া দেখিছেনে, তেল ওলাইছে মাংসৰ পৰা। তেল ওলাইছে আৰু মছলাখিনি ভালদৰে মিক্স হৈ গ'ল। তাৰপিছত মই এতিয়া আলুখিনি দিব লাগিব। মই এতিয়া আলুখিনি দি দিছোঁ। আলুখিনি অলপ ডাঙৰকৈ কাটিছিলোঁ বাৰু। ভালদৰে মই সানি লওঁ। আকৌ 5 মিনিটমান মই ঢাকি দিম। এতিয়া প্ৰায় 7-8 মিনিটৰ পাছত মই চাইছোঁ। পুৰা ধুনীয়াকৈ ভাজিছোঁ। মই গেছটো ল' ফ্লেমতে থৈছিলোঁ বাৰু অলপ। এতিয়া মই পানী এড কৰিম ইয়াতে। চাই থাকক ভিডিঅ'টো। এয়া মাংসখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই পানী দিছোঁ। জোখত দিছোঁ পানী, মই বেছি জোলো নকৰোঁ। ইমানেই দিছোঁ মই পানী। এতিয়া মই গেছটো অলপ হাই ফ্লেমত ৰাখিম। এতিয়া আদা নহৰুকণ যে মই থৈ দিছিলোঁ, এই আদা নহৰুকণ মই দি দিছোঁ। আৰু এই মান ধনিয়া পাতকেইটা মই ছিঙি দিম। তাৰপিছতে মই অকণমান উতলিবলৈ ৰেডি হ'ল নে? একদম ভোক লাগিছে আৰু দেই। হৈ গ'ল, একদম ৰেডি। ৰেডি হৈছে ন? এয়া হৈছে লোকেল চিকেন ৰেডি। লোকেল চিকেন ৰেডি, খাবলৈহে বাকী আছে এতিয়া। এতিয়া ভাত খাবানে তুমি? খাম ভাত খাম। ময়ো ভাত দিয়া। ভোক ভোক লাগিছে পাইছে, মোৰ। ভোক পাইছে। গেছটো অফ কৰি দিওঁ। মাংসহি একদম মুখৰ ওচৰত পালেহি, একদম বেয়া লোপ লাগিছে দেখি পিনি। মাংস একদম জিভা পানী পৰি গৈছে আৰু। ধুনীয়া হৈছেনে বাৰু মাংসটো? মাংসটো একদম দেখাত ধুনীয়া হৈছে, খাওঁতহে গম পাম আৰু কেনেকুৱা খাই লাগিছে। লৈ মোক কোৱা কেনেকুৱা হৈছে। ঠিক আছে গাইজ, তো এতিয়ালৈ ভিডিঅ'টো ইমানেই আছিলে। আজি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু আজি মই মাংসটো ধুনীয়াকৈ খাই লওঁ। আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আমাৰ এইটো নতুন এটা প্ৰথম ভিডিঅ' হয়, তো ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু মই ভাতটো খাই লওঁ। এতিয়ালৈ বাই বাই, টাটা।